প্ৰতি মাননীয় আজিৰ সভাৰ সভাপতি মহোদয়, প্ৰমুখ্যে মঞ্চত উপবিষ্ট সুধীবৃন্দ আৰু মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল আৰু মোৰ সন্মুখত সমবেত প্ৰতিজন ৰাইজ, পোনপ্ৰথমে সকলোকে মোৰ সাদৰ সম্ভাষণ জ্ঞাপন কৰিছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিবলৈ বিচাৰিছোঁ পোনপ্ৰথমে আয়োজক মণ্ডলীক যে ইমান ধুনীয়া এটা অনুষ্ঠানত আজি ইয়াত আমাক এইখিনি সুযোগ প্ৰদান কৰিলে। তাৰ বাবে আয়োজক মণ্ডলীক পোনপ্ৰথমেই ধন্যবাদ কৃতজ্ঞতা অন্তৰৰ পৰা জ্ঞাপন কৰিছোঁ। আৰু ভাষণ বুলি নহয়, আচলতে মনত খুদ হৈ থকা কেইটামান কথা আজি আপোনালোকৰ লগত মুকলিভাৱে আলোচনা কৰিবলৈ ওলাইছোঁ। হ'ব পৰা অনিচ্ছাকৃত ভুল ভ্ৰান্তিৰ বাবে পোনপ্ৰথমে মই আপোনালোক সকলোৰে ওচৰত ক্ষমা বিচাৰিছোঁ। দক্ষিণ গেৰামাৰী সমাজ কল্যাণ যুৱ সন্থাৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে আয়োজিত বাল্য বিবাহ আৰু নিচা জাতীয় দ্ৰব্যৰ বিৰুদ্ধে যি সজাগতা সভা, এই সজাগতা সভা আজিৰ দিনত আচলতে এনেকুৱা এটা অঞ্চলত গুৰুত্বপূৰ্ণ বুলি অনুভৱ কৰি সুদূৰ গুৱাহাটীৰ পৰা ইয়ালৈকে আপোনালোকৰ মাজলৈ আহিছোঁ। আৰু আপোনালোকেও যে এইখিনি সঁহাৰি দি ইমানখিনি মানুহ সমাবেত হৈছে তাৰ বাবে আকৌ এবাৰ আপোনালোকৰ ওচৰত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আৰম্ভ কৰিব খুজিছোঁ মই বাল্য বিবাহৰ পৰা। অসমৰ আমি বাল্য বিবাহ সম্পৰ্কে আচলতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেতিয়া মুখ্যমন্ত্ৰী হ'ল, তাৰপিছত মাজে সময়ে আমি অসমৰ টিভিয়ে পত্ৰই বা পেপাৰে কাগজে আচলতে বাল্য বিবাহৰ কাৰণে বিভিন্ন মানুহক আমি এৰেষ্ট কৰা খবৰ পাইছোঁ বা বাল্য বিবাহৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ তেওঁলোকে পদক্ষেপ গ্ৰহণ কৰা দেখা পাইছোঁ, য'ত তেওঁলোকে এদিনত 200, 300, 400 জনলৈকে অবৈধ বাল্য বিবাহকাৰী বুলি কৈ পেলাই তেওঁলোকে জেলত ভৰাই থৈছে। অৰ্থাৎ তেওঁলোকৰ বিৰুদ্ধে চৰকাৰ কঠোৰ হৈছে, প্ৰশাসন কঠোৰ হৈছে। কিন্তু কথাটো হ'ল যে তেওঁলোকৰ যি সেই কঠোৰতা, সেই কঠোৰতা খুব খন্তেক সময়ৰ বাবে সীমাবদ্ধ বুলি আচলতে আমি আজিৰ দিনত অনুভৱ কৰিবলৈ বাধ্য হৈছোঁ। কাৰণ এইকাৰণে বাধ্য হৈছোঁ, মই ব্যক্তিগতভাৱে মই যিটো ভাবোঁ যে আচলতে দুজন মানুহক ধৰি জেলত ভৰাই দিলে এটা সমস্যাৰ সমাধান হৈ নাযায়। দুজন মানুহক ধৰি নি জেলত ভৰাই দিলেই এটা সমস্যা যদি সমাধান হৈ গ'লহেঁতেন, তেতিয়াহ'লে অসমত বা ভাৰতত ইমান দিনে বহুত সমস্যা নোহোৱা হৈ গ'লহেঁতেন। জেলখনে সমস্যা নহয়, সমস্যা সমাধানৰ বাট নহয়। তাৰ বাবে আমাক কি লাগিব? আমাক যিখিনি বস্তুৰ প্ৰয়োজন সেইখিনি দিয়াত যেন কোনোবাখিনিত চৰকাৰো ব্যৰ্থ হৈছে আৰু সেইখিনি পালন কৰাত যেন কোনোবাখিনিত আমি মানুহো ব্যৰ্থ হৈছোঁ। আচলতে বাল্য বিবাহ বুলি ক'বলৈ গ'লে বাল্য বিবাহৰ মূল কাৰণসমূহ মোৰ আগৰ বক্তাসমূহে কৈয়ে গৈছে। আমাৰ জ্ঞানসেৱা আছে, তেখেতে ভালদৰে আপোনালোকৰ লগত আলোচনা কৰিব। কিন্তু কথা হ'ল যে মূল যিসমূহ কাৰণ, সেই মূল কাৰণসমূহৰ ভিতৰত যদি আমি ধৰিব পাৰোঁ যে যি নিৰক্ষৰতা বা নিবনুৱা সমস্যা, এনেধৰণৰ কিছুমান কাৰণ থাকে, যিসমূহ কাৰণৰ কাৰণে আচলতে এজনী ছোৱালী প্ৰাপ্তবয়স্ক হোৱাৰ আগতে বা নাবালিকা হোৱাৰ আগতে 18 বছৰ হোৱাৰ আগতেই তেওঁক বিয়া কৰাই দিবলগীয়া হয় বা বিয়া দি দিবলগীয়া হয়। এই যে এজনী ছোৱালী 18 বছৰ হোৱাৰ আগত বিয়া দি দিলে বা এটা ল'ৰাই 18 বছৰ হোৱাৰ আগত বিয়া পাতিলে, সেই তাতে সমস্যাটোৰ সমাধান হৈ নাযায়। এই যে বিয়া কৰাৰ পিছত তেওঁলোকৰ মাজত বহুত সমস্যা আহি দেখা দিয়ে, যাৰ কাৰণে আচলতে আমি বাল্য বিবাহ কৰিব নালাগে। আজি আপুনি যেতিয়া 18 বছৰ তলৰ ছোৱালী এজনী বিয়া কৰাব, তেতিয়া সেই ছোৱালীজনী মানসিক আৰু শাৰীৰিকভাৱে আচলতে তেওঁ ছোৱালীজনী হওক বা ল'ৰাটো হওক এখন বিবাহৰ বাবে, এখন সংসাৰ চলাবৰ কাৰণে আচলতে তেওঁ কেতিয়াও উপযুক্ত হৈ নুঠে। আগৰ দিনত কিছুমান কাৰণ আছিলে যে আমাৰ মানুহে ভাবি লয় এই ঘৰখনত ল'ৰা 3টা আছে বা ঘৰখনত ছোৱালী 3জনী আছে। আচলতে আমাৰ সমাজত আচলতে এটা আজিৰ দিনতো ক'ৰবাত আছে যে কন্যা সন্তান জন্ম হ'লে আচলতে ঘৰখনৰ বাবে বুজা বুলি ভাবিবলৈ লয় বহুতে। যে ছোৱালীজনী ঘৰখনৰ পৰা বিয়া দি ওলাই দিব পাৰিলে খেলা খতম, পইচা হজম, যেন তেনে ছোৱালীজনী ঘৰৰ পৰা বিয়া দি পঠিয়াব লাগে। ল'ৰা সন্তান এটাক আচলতে যিমান যত্ন কৰি পঢ়ুৱাই শুনাই তেওঁ ভৱিষ্যতৰ কথা চিন্তা কৰা হয়, এগৰাকী ছোৱালীৰ কথা সেইটো কোনোবাখিনি চিন্তা কৰা নহয়। আৰু এইটো আমাৰ সমাজৰ ভুল। এইটো মই আপোনাৰ ভুল, মোৰ ভুল বুলি ক'বলৈ যোৱা নাই, এইটো আমাৰ সকলোৰে ভুল, সমাজৰ ভুল। গতিকে আমি ভুলসমূহ শুধৰাব লাগিব। কন্যা সন্তান এজনী জন্ম হ'লেই যে তেওঁ আচলতে ঘৰখনৰ বাবে বোজা বা পৰিয়ালটোৰ বাবে বোজা, তেনেধৰণে ভাবি লোৱা দিন আমি নোহোৱা কৰিব লাগিব। মই কেইটামান প্ৰথমতে আপোনালোকক তথ্য দি ল'ব খুজিছোঁ। মই যে ক'লোঁ যে শাৰীৰিকভাৱে বা মানসিকভাৱে যে আচলতে পৰিপক্ক নোহোৱাতে বিবাহ পাতে,
তাৰ ফলত আচলতে তাৰ কাৰণসমূহ আমাৰ সমাজত আজিৰ দিনত স্পষ্টভাৱে আচলতে আমি দেখা পাই আছোঁ। আজিৰ দিনটোত ইনফেণ্ট মৰ্টেলিটি ৰেট, যাক আমি ইনফেণ্ট মৰ্টেলিটি ৰেট বুলি কওঁ, সেই ৰেটৰ ক্ষেত্ৰত অসমৰ স্থান ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত 4 নম্বৰ। অৰ্থাৎ প্ৰতি 1000জন শিশুৰ জন্মৰ বিপৰীতে 36জন শিশু মৃত্যু হ'বলগীয়া হয়। মানে প্ৰতি 1000জন শিশু জন্ম হ'ল, তাৰ বিপৰীতে 36জন শিশু মৰি গ'ল। এইটো ইনফেণ্ট মৰ্টেলিটি ৰেট বুলি কয়। অৰ্থাৎ এই 36জন শিশু যে মৰি গ'ল, কিয় মৰিবলগীয়া হ'ল? তাৰ এটা কাৰণ কিন্তু বাল্য বিবাহ। কাৰণ ছোৱালীজনী সম্পূৰ্ণ পৰিপক্ক হৈ নুঠাৰ আগতেই, শাৰীৰিক অথবা মানসিকভাৱে তেওঁ সবল হৈ নুঠাৰ আগতে তেওঁক বিয়া দি উলিয়াই দিবলগীয়া হ'ল। আৰু এনেকুৱা ধৰণৰ বহুত কিছুমান কাৰণ আছে। আজিৰ দিনটোত মেটাৰ্নেল মৰ্টেলিটি ৰেট বুলি আমি যিটো কওঁ, য'ত 1 লাখ মহিলাই সন্তান জন্ম দিওঁতে 195 গৰাকী প্ৰসূতি অথবা মাতৃৰ মৃত্যু হয়। 195 গৰাকী প্ৰসূতি অথবা মাতৃৰ মৃত্যু হয় 1 লাখ মহিলাৰ ভিতৰত। কিমান দুখ লগা হ'ব লাগিব যেতিয়া এগৰাকী মাতৃয়ে 10 মাহ 10 দিন গৰ্ভত ৰাখি এটা সন্তান ডাঙৰ দীঘল কৰিব, তাৰপিছত সেই সন্তানটো জন্ম হোৱাৰ পাছত মৰি যাব, অথবা মাকে সন্তানটোৰ চেহেৰা নেদেখাকৈ মৰি যাব। এইটো কিমান দুখ লগা হ'ব পাৰে। আৰু আমাৰ সমাজখনত আজিৰ ডেটতো অসমত প্ৰতি 1 লাখ গৰাকী মহিলাৰ বিপৰীতে 195 গৰাকী মহিলাৰ আজিৰ দিনতো আমাৰ অসমত মৃত্যু হৈ আছে। আৰু এইটো শেহতীয়া 2023-24 বৰ্ষৰ ৰিপৰ্টত থকা মতে। আৰু এইটোৱে আচলতে দুৰ্ভাগ্যজনক কথা যে আমি বাল্য বিবাহ আজিৰ দিনতো সম্পূৰ্ণৰূপে প্ৰতিৰোধ কৰিবগৈ পৰা নাই। মই ক'লোৱে যে আচলতে কিছুমান ৰীতি নীতি বা পৰম্পৰাৰ নাম লৈ বহুত কাৰক আছে, এনেকুৱা কাৰণ আছে যাৰ কাৰণে বাল্য বিবাহ সংঘটিত হয়। আৰু এই কাৰণসমূহ আমি নোহোৱা কৰিবলৈ আমি চেষ্টা কৰিব লাগিব। আজিৰ দিনত আগতে ছোৱালীজনীক স্কুললৈ পঠাবলৈ অকণমান সংকোচ কৰে। আজিৰ দিনত সেই পৰিৱেশটো লাহে লাহে নোহোৱা হৈছে। যদিও নোহোৱা হৈছে, আজিৰ দিনতো কিন্তু ছোৱালীজনী স্কুললৈ পঠাম, তাই স্কুললৈ পঠাই বেলেগ এখন ঘৰলৈ বিয়া হ'ব, তাই পঢ়ি শুনি কি কৰিব? তো এইটো যিটো আমাৰ মেণ্টেলিটি, এই মেণ্টেলিটিটো আমি সলনি কৰিবলগীয়া হ'ল। আপোনাৰ ঘৰত যদি এজন ল'ৰা সন্তান আছে, এজনী যদি কন্যা সন্তান আছে, ল'ৰাজনক আপুনি যিমান গুৰুত্ব দি ডাঙৰ দীঘল কৰিব, ল'ৰাজনক পঢ়া শুনাৰ ক্ষেত্ৰত আপুনি যিমান গুৰুত্ব দিব, সেই সমানে গুৰুত্ব ছোৱালীজনীকো দিব লাগিব। আৰু তেতিয়াহে আচলতে আমাৰ সমাজৰ পৰা এই যিসমূহ আমি কাৰকৰ কথা ক'লোঁ, বাল্য বিবাহৰ দৰে যিসমূহ আচলতে সমাজৰ বাবে এক ব্যাধি বুলি কোৱা হয় ইয়াক, এই ব্যাধিসমূহ আমি নোহোৱা কৰিব পাৰিম। গতিকে যেতিয়া ছোৱালীজনী শিক্ষিত নহ'ব বা পৰিয়ালটো শিক্ষিত নহ'ব, তেতিয়া আচলতে বাল্য বিবাহৰ দৰে ঘটনা ঘটাটো কোনো ডাঙৰ কথা নহয় বা নতুন কথা নহয়। আৰু দ্বিতীয় কথাটো হ'ল এই যে মানে মই মুকলিকে কথা কেইটামান কোনো গাত পাতি নল'ব, যিহেতু আচলতে ইয়াত আজি মই এজন ৰাজনৈতিক দলক প্ৰতিনিধিত্ব কৰোঁ, তথাপিও মই ৰাজনৈতিক ভাষণ নিদিওঁ। কিন্তু কিছুমান কথা আমি ৰাজনৈতিকভাৱে সচেতন হ'ব লাগিব। আৰু আমি যেতিয়ালৈকে ৰাজনৈতিকভাৱে সচেতন হ'ব নোৱাৰোঁ, আমি যেতিয়ালৈকে ৰাজনৈতিকভাৱে সচেতন নহ'ম, যেতিয়ালৈকে আমাৰ নিৰ্দিষ্ট ৰাজনৈতিক আইডিঅলজি আমি মানুহৰ আগত এষ্টাব্লিছ কৰিব নোৱাৰিম, তেতিয়ালৈকে আচলতে আমি যিকোনো এটা বিষয়ত এজন সচেতন নাগৰিক হিচাপে হয়তো মাত দিব নোৱাৰিম। সেয়া আপুনি দৰকাৰ হ'লে কোনটো পলিটিকেল পাৰ্টিক আপুনি ছাপোৰ্ট কৰে, কোনটো পলিটিকেল পাৰ্টিৰ আপুনি আদৰ্শক সন্মান কৰে, সেইটো পিছৰ কথা। কিন্তু আপোনাৰ এটা নিৰ্দিষ্ট এটা স্পষ্ট ৰাজনৈতিক স্থিতি থকাটো জৰুৰী বুলি অন্ততঃ এইটো মই অনুভৱ কৰোঁ। যদি কোনোবাই নকৰে তেতিয়াহ'লে সেইটো বেলেগ কথা। কিন্তু মই ব্যক্তিগতভাৱে ইমান দিন ৰাজনীতিৰ লগত জড়িত হৈ আছোঁ, গতিকে মই এই কথাটো আজিৰ দিনত উল্লেখ কৰিছোঁ। মই কৈছোঁৱে যে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিছত এদিনত 900 জনলৈকে বাল্য বিবাহকাৰী ৰূপ ধৰি দিছে। আৰু ধৰি যে দিছে, আজি যিখন আমাৰ বাল্য বিবাহ আইনখন আছে, 2006 চনৰ বাল্য বিবাহ যিখন আইন, সেই বাল্য বিবাহ আইনখনৰ মতে এজন প্ৰভিজন অফিচাৰ থাকিব লাগে। আপোনালোকৰ গাঁওবিলাকত আজিলৈকে চৰকাৰীভাৱে, আজি এইটো আপোনালোকৰ দক্ষিণ গেৰামাৰী সমাজ কল্যাণ যুৱ সন্থা, এইটো তেওঁলোকে নিজে ব্যক্তিগতভাৱে আয়োজন কৰিছে। কিন্তু সেই যিখন আইন এখন বনাই থৈছে, সেই আইনখনৰ মতে আপোনালোকক চৰকাৰীভাৱে এজন চৰকাৰী অফিচাৰ নিযুক্তি দিব লাগে প্ৰত্যেক জেগাই জেগাই, জিলাই জিলাই বা
ব্লকে ব্লকে এজন প্ৰভিজন অফিচাৰ নিযুক্তি দিব লাগে, যিজন অফিচাৰে আচলতে তেওঁৰ লগত টিম লৈ গৈ পেলাই গাঁৱে গাঁৱে মানুহৰ মাজত বাল্য বিবাহৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰিব লাগে। কিন্তু আজিলৈকে আপোনালোকে ইয়াত কোনোবা এজন চৰকাৰী অফিচাৰ পাইছে নেকি কওকচোন, যে আপোনালোকক কোনোবাই আহি পেলাই বাল্য বিবাহৰ বিৰুদ্ধে একগোট কৰি সজাগতা সৃষ্টি কৰিছে? নাই পোৱা। গতিকে চৰকাৰ যোনেই নহওক, বিজেপি হওক, কংগ্ৰেছ হওক, XYZ কাইলৈ যোনেই নহওক, কিন্তু এই কৰিবলগীয়া যিখিনি কাম, এই কামখিনি কৰিব লাগিব ন। আৰু যেতিয়ালৈকে নকৰে, আমি যদি চিঞৰি থাকোঁ এইটো হৈছে সেইটো হৈছে সেইটো হৈছে, তেতিয়াহ'লে যিমান চিঞৰিও জানো লাভ হ'ব? নিশ্চয় নহ'ব। গতিকে এইসমূহ যিসমূহ বিষয়, এই বিষয়সমূহত আমি গুৰুত্ব প্ৰদান কৰিব লাগিব। আৰু আপুনি যেতিয়া ৰাজনৈতিকভাৱে সচেতন হ'ব, তেতিয়া আপুনি আপোনাৰ ওচৰৰ অফিচটোত গৈ আপুনি ক'ব পাৰিব যে আপোনালোকে এজন কিয় প্ৰভিজন অফিচাৰ নিযুক্তি দিব পৰা নাই। আপোনালোকে সেই কথা কোৱাৰ যিটো সৎ সাহস, সেই সৎ সাহসটো আমি থাকিব লাগিব, সেই সৎ সাহসটো আমাৰ মনত আনিব লাগিব। আৰু বাল্য বিবাহক লৈ মই বহুত বেছি কথা নকওঁ, কিন্তু নিচা যিটো নিচাজাতীয় কথা ক'লে, যে আজিৰ দিনত নিচাটো আমাৰ সমাজৰ কাৰণে বৰ বিষ টাইপ হৈ গৈছে। মানে এই বাল্য বিবাহেই হওক বা নিচাজাতীয় এই বস্তুটোৱেই হওক, এই বস্তুটোৰ লগত মোৰ বাস্তৱ অভিজ্ঞতা জড়িত হৈ আছে। মই বাল্য বিবাহ কৰা নাই, কিন্তু মই বাল্য বিবাহ কৰোঁ এনেকুৱা বহুত মানুহ পাইছোঁ। মই কেনেকৈ পাইছোঁ? 13 দিন মই জেলত আছিলোঁ, চৰকাৰে মোক জেলত ৰাখিছিলে। মই জেলত আছিলোঁ বুলি, মোক জেলত পঠাইছিলে বুলি মই গৌৰৱেৰে ক'ব পাৰোঁ এটা কাৰণেই, যে মই বেয়া কাম কৰি জেললৈ যোৱা নাছিলোঁ। মোক জেলত ৰাখিছিলে এটা কাৰণে, যে মই হিমন্ত বিশ্ব শৰ্মা অথবা চৰকাৰৰ বিৰুদ্ধে, চৰকাৰক কৈছিলোঁ যে আপোনালোকে গছ নাকাটিব। আমি গছ নকটাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিলোঁ, আৰু সেই প্ৰতিবাদ কৰাৰ কাৰণে আচলতে এটেম্পটো মাৰ্ডাৰ 351 লগাই দিছিল। 351 লগাই 13 দিন নন বেলেবল ছেকশ্যন লগাই জেলত ভৰাই দিলে। গতিকে সেইটো বেলেগ কথা। এতিয়া কথাটো হ'ল যে মই যে জেলত থাকিলোঁ, মই জেলত থাকোঁতে আটাইতকৈ বেছি যিখিনি মানুহক লগ পালোঁ, এজন আপোনাৰ পলিটিকেল প্ৰিজনাৰৰ পৰা আৰম্ভ কৰি, এজন ৰাজনৈতিক কাৰাবন্দীৰ পৰা আৰম্ভ কৰি, এজন আপোনাৰ এটা কিপেড মোবাইল চোৰলৈকে মই জেলত লগ পাইছোঁ। আমাৰ জেলত যিমান মানুহক লগ পালোঁ, মই 13 দিন যে জেলত থাকিলোঁ, মই এজন মানুহৰ লগত কথা পাতিবলৈ চেষ্টা কৰিলোঁ যে আপোনালোকেনো কি কাৰণে, কি ভুল কৰি আচলতে জেললৈ আহিবলগীয়া হ'ল। আৰু তেতিয়া আটাইতকৈ বেছি মই যিটো বস্তু দেখিছিলোঁ, মই ৰিয়েলাইজ কৰিছিলোঁ যে সেই জেলখনত আমাক গুৱাহাটী চেণ্ট্ৰেল জেল কেন্দ্ৰীয় কাৰাগাৰত ৰাখিছিলে, আৰু সেই কেন্দ্ৰীয় কাৰাগাৰত থকা 90% ল'ৰা ছোৱালীও আছে, মহিলাও আছে। 90% মানুহ আচলতে এই নিচাৰ কাৰণে গৈ জেলত থাকিবলগীয়া হৈছে। মই এইকাৰণে কৈছিলোঁ যে মোৰ বাস্তৱ অভিজ্ঞতা জড়িত হৈ আছে। মই এটা কাহিনী ক'ম আপোনালোকক, কাহিনী সঁচা কাহিনী। মই জেলত এজন ল'ৰা লগ পাইছিলোঁ। ল'ৰাজনৰ বয়স খুব বেছিতকৈ বেছি যদি হৈছে 21 বছৰ হ'ব। ল'ৰাজনৰ ঘৰ নগাঁৱত, মই নামটো নকওঁ বাৰু। যেতিয়া জেলত প্ৰথম নি কোৱাৰেণ্টাইন ৰুমত ৰাখে, কোৱাৰেণ্টাইন ৰুমত ৰখাৰ দিনা সেই ল'ৰাটোৰ লগত মই কথা পাতিছিলোঁ। তাক মই সুধিছিলোঁ যে বাবা তই জেললৈ কেলৈ আহিলি? তেতিয়া সি মোক কৈছে যে মই চুৰ কৰিছিলোঁ। বোলো কি চুৰ কৰিলি? বোলে পানীৰ মটৰ এটা চুৰ কৰিছিলোঁ। কৈছোঁ তই পানীৰ মটৰটো কেলৈ চুৰ কৰিবলগীয়া হ'ল? তইতো কাম কৰিও খাব পাৰিলিহেঁতেন। বোলে মই ড্ৰাগছটো আৰম্ভ কৰিলোঁ, আৰু ঘৰৰ গোটেই পইচা পাতি শেষ হৈ গ'ল, আৰু এতিয়া মোৰ ওচৰত পইচা নাই, চুৰ কৰাৰ বাদে মোৰ ওচৰত দ্বিতীয় এটা বেলেগ অপশ্যন নাই, আৰু সি লাষ্টত গৈ চুৰ কৰিবলগীয়া হ'ল। মই বোলো তই কিমান টকাৰ ড্ৰাগছ খালি? বোলে মই 36 লাখ টকাৰ ড্ৰাগছ খাই শেষ কৰি দিলোঁ। মাটি বিক্ৰী কৰি, ঘৰৰ মাটি পৰ্যন্ত বিক্ৰী কৰি সেই 21 বছৰীয়া ল'ৰাটোৱে এবছৰত 36 লাখ টকা। আপোনাৰ মোৰ কাৰণে সেইটো সৰু এমাউণ্ট নহয়, কাৰোবাৰ কাৰণে সৰু এমাউণ্ট হ'ব পাৰে। সি 36 লাখ টকা ড্ৰাগছ খাই দিলে, আৰু সেই 36 লাখ টকা ড্ৰাগছ খোৱাৰ পিছত কি কৰিবলগীয়া হ'ল? এটা পানী মটৰ চুৰ কৰিবলগীয়া হ'ল, আৰু সেই পানী মটৰটো চুৰ কৰি সি জেললৈ যাবলগীয়া হ'ল। জেলত চাগে সি আজিও বন্দী হৈ আছে। গতিকে এনেকুৱা মই বহুত অভিজ্ঞতা পালোঁ। তাত জেলৰ ভিতৰত মই এই যে মই কৈছিলোঁ যে চৰকাৰে মাজে সময়ে বাল্য বিবাহ কৰাৰ কাৰণে উঠাই লৈ গৈছিলে, তেনেধৰণৰ বহুত মানুহৰ লগতো মোৰ কথা পতাৰ সৌভাগ্য হৈছিলে। মই তেতিয়া সেই মানুহবিলাকৰ লগত কথা পাতিছিলোঁ, আৰু গম পাইছিলোঁ যে আচলতে বাল্য বিবাহ মানে 18 বছৰ ছোৱালী এজনী আজি বিয়া পাতিলে কাৰণে পুলিচে উঠাই লৈ যোৱা নাই। আমাৰ এই প্ৰশাসন, আমাৰ এই এডমিনিষ্ট্ৰেশ্যন চিষ্টেমটোত আচলতে বহুতখিনি শুধৰণি কৰিবলগীয়া আছে। 7 বছৰ আগত বিয়া কৰোৱা কোনোবা এজন ল'ৰা বা ছোৱালীক যদি আজি চৰকাৰে নি জেলত ভৰাই থৈ দিয়ে,
সেইটো আচলতে চৰকাৰে আইন উলংঘা কৰিছে। সেইটো নোৱাৰে কেতিয়াও কৰিব, কিন্তু চৰকাৰে ভৰাই থৈছিলে। কেলে ভৰাই থৈছিলে? তেওঁলোকৰ ৰাজনৈতিক লাভালাভৰ কাৰণে, নিজৰ ৰাজনৈতিক স্বাৰ্থ বৃদ্ধি কৰিবৰ কাৰণে। আৰু যেতিয়ালৈকে মই ক'লোৱে যে মই কংগ্ৰেছৰ হৈ কোৱা নাই, বিজেপিৰ হৈ কোৱা নাই, XYZ যোনেই ৰাজনৈতিক দল নহওক, যেতিয়ালৈকে আমি মানুহ ৰাজনৈতিকভাৱে সচেতন হ'ব নোৱাৰোঁ, যেতিয়ালৈকে আমি মানুহে মূৰ তুলি প্ৰশ্ন কৰিব নোৱাৰোঁ, তেতিয়ালৈকে আমি এনেধৰণৰ শোষণৰ বলি হৈ থাকিব লাগিব। আৰু তেতিয়ালৈকে আমি এনেধৰণৰ শোষণৰ বলি হৈ থাকিম। গতিকে এনেধৰণৰ মই বহুত অভিজ্ঞতা গোটালোঁ 13টা দিনত। আৰু তাৰ ভিতৰত আটাইতকৈ বেছি যদি মই লগ পাইছোঁ, নিচা কৰা মানুহ লগ পাইছোঁ। আজি এই মিটিংখনত মোক যে ভাষণ দিবলৈ মাতিলে, মই নাহিলোহেঁতেন, কাৰণ বাল্য বিবাহ, এই নিচা, এইবিলাকৰ লগত মোৰ কোনো সম্পৰ্ক নাই। মোক যদি ক'লেহেঁতেন যে ৰাজনৈতিক কিবা ভাষণ দিব লাগে, তেতিয়াহ'লে মই আহিলোহেঁতেন। কিন্তু আজি মই এটা কাৰণে আহিছোঁ যে ঘটনাসমূহৰ লগত মই বাস্তৱভাৱে উপলব্ধি কৰিছোঁ যে কথাটো এইটো। গতিকে বহুত আমাৰ অতিথি আছে, জ্ঞানসেৱাহঁত আছে আৰু বিশিষ্ট ব্যক্তিসকল আছে। বহুত বেছি কথা নকওঁ, কিন্তু এই যে ইমান দূৰৰ পৰা যে আপোনালোকৰ মাজলৈ আহিছোঁ, এই দাদাহঁতে যে ইমান সুন্দৰ অনুষ্ঠান এটা আয়োজন কৰিছে আপোনালোকৰ মাজত সজাগতা সৃষ্টি কৰিবৰ কাৰণে, এইটোৱে আচলতে আমাৰ কাৰণে গৌৰৱৰ বিষয়। আজি চৰকাৰে কিবা নকৰিলেও আমি কৰিম, এনেধৰণে আমি ওলাই আহিব লাগিব। আৰু আজি আপুনি যদি দেখিছে যে আপোনাৰ ওচৰত কোনোবা এটা ল'ৰাই নিচা কৰি আছে, তেতিয়াহ'লে আপুনি মানা কৰক। যদি সি শুনা নাই, তেতিয়াহ'লে তাৰ ঘৰত কওক। আৰু যদি সি শুনা নাই, তেতিয়াহ'লে সি নিচা ক'ৰ পৰা কৰিবলৈ পাইছে? আজি আমাৰ ইয়াত এজন আৰক্ষী বিষয়া আহিছিলে, তেতিয়া মই আহি আছিলোঁ, তেখেতে কৈ থকা মই শুনিছিলোঁ যে আজি যিমানবিলাক আমাৰ ইয়ালৈ ড্ৰাগছ আহে, ক'ৰ পৰা আহে? পাকিস্তানৰ পৰা আহে, বাংলাদেশৰ পৰা আহে, ম্যানমাৰৰ পৰা আহে। এই যে আহে, ড্ৰাগছটো আহোঁতেও যদি ধৰি দিয়ে, আজি চৰকাৰে আজি কাক ধৰিছে? এই সৰু সুৰা এইবিলাক যাক আমি পুথি খলিহনা বুলি কওঁ। আজি ড্ৰাগছৰ ম্যানমাৰৰ পৰা যিজনে ড্ৰাগছ পঠিয়ায়, কোটি টকাৰ ড্ৰাগছ পঠিয়ায়, 100 কোটি, 200 কোটি, 500 কোটি, সেই 500 কোটি টকীয়া বেপাৰীজনক কিন্তু ধৰিব পৰা নাই। ধৰিছে কাক? 1000 টকা বেপাৰ কৰাজনক। আজি যে এই যে একদম পুৰা বাহিৰৰ পৰা যে ভাংবিলাক যে পঠায়, বাহিৰৰ মদবিলাক যে পঠিয়ায়, এই কোটি টকীয়া যিবিলাকে ব্যৱসায় কৰে, সেইবিলাকক ধৰিব নোৱাৰে। যদি ম্যানমাৰৰ পৰা ড্ৰাগছটো অসমত সোমাওঁতে যদি বন্ধ কৰি দিলেহেঁতেন, ইয়াত আহি ড্ৰাগছেই নাপালেহিহেঁতেন, তেতিয়াহ'লে আমাৰ মানুহে কেনেকৈ ড্ৰাগছ ল'ব পাৰিলেহেঁতেন? সেইটো কৰিব নোৱাৰে, কিন্তু সেইটো কৰিবলৈ সাহস নাই, সেইটো কাৰোৱে সাহস নাই। আৰু সেইটো নকৰে কাৰণে আচলতে সেইটো নকৰা বহুত কাৰণ আছে, তাত বহুত ইণ্টাৰনেল তেওঁলোকৰ পলিটিক্স আছে, যাৰ কাৰণে তেওঁলোকে সেইটো কাম কৰিব নোৱাৰে। গতিকে এই 500 টকীয়া বেপাৰী এজনক ধৰি, 100 টকীয়া বেপাৰী এজনক ধৰি যদি তেওঁলোকে ভাবে যে আমি সমাজৰ পৰা নিচা নোহোৱা কৰিম, সমাজৰ পৰা আমি মদ, ভাং, ড্ৰাগছকে আদি কৰি এইবোৰ নোহোৱা কৰিম, তেতিয়াহ'লে এইটো আচলতে অবাস্তৱ কথা। গতিকে মই ভাবোঁ এনেধৰণৰ কিছুমান অবাস্তৱ কাম কৰি আচলতে আমি কেতিয়াও সমাজৰ পৰা এনেধৰণৰ ব্যাধিসমূহ আঁতৰাব নোৱাৰোঁ। যদি কোনোবা সঁচাকৈ ইচ্ছুক হয় যে আমি কামসমূহ কৰিব লাগিব, তেতিয়ালৈকে ম্যানমাৰৰ পৰা অহা 500 কোটি টকীয়া ড্ৰাগছ বেপাৰীজনক ধৰিব লাগিব, যাতে ম্যানমাৰৰ পৰা ড্ৰাগছ আহি আমাৰ অসমত সোমাব নোৱাৰে। গতিকে বহুত বেছি কথা নকওঁ, আৰু বহুত অতিথি আছে, আপোনালোকক পুনৰ এবাৰ ধন্যবাদ জনাইছোঁ, পুনৰ এবাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে এনেধৰণৰ এটা অনুষ্ঠানৰ কাৰণে। এনেই কোনোবাই ফাংচন পাতিলে ঢেৰ মানুহ হৈ যায়, কিন্তু আজি ইয়াত যিমানখিনি মানুহ দেখিছোঁ, আপোনালোকে সকলোৱে সজাগতামূলক ভাষণ শুনিবলৈ আহিছে। এটা কাৰণে ভাল লাগিলে যে সুদূৰ গুৱাহাটীৰ পৰা ইয়ালৈকে আহিলোঁ, অন্ততঃ হতাশ হৈ উভতি যাবলগীয়া নহ'ল। আপোনালোকৰ আগত যিখিনি কথা ক'লোঁ, মই আশা কৰিম যে ইয়াৰ পৰা আপোনালোকৰ কিবা এটা হ'লেও, অকণমান হ'লেও, 1% হ'লেও আপোনালোকক লাভান্বিত কৰিব। আৰু যদি সঁচাকৈ কৰে, তেতিয়াহ'লে আমাৰ ইয়ালৈ অহা প্ৰকৃততে সাৰ্থকতা হ'ব বুলি অনুভৱ কৰিছোঁ। আৰু পুনৰ এবাৰ দক্ষিণ গেৰামাৰী সমাজ কল্যাণ যুৱ সন্থালৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি, আমাক এইখিনি সুযোগ প্ৰদান কৰাৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি মোৰ চমু দুআষাৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় অসম। ধন্যবাদ জনাইছোঁ অংকুমান বৰদলৈ ডাঙৰীয়া। দাদাই বহুত গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে, আৰু ইয়াৰ পিছতে আমাৰ সজাগতা সভাৰ মুখ্য